আজি আমাৰ HSLC এক্সামৰ যি ফলাফল ঘোষণা কৰিলে এই ফলাফলত আমি মানে খুব আনন্দিত হৈছোঁ। আমাৰ ৮০গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিলে আৰু গোটেইকেইটাই পাছ কৰিছে। তাৰে দুগৰাকীয়ে ষ্টাৰ মাৰ্ক পাইছে। তাৰে এগৰাকী মুবাৰক আলী আৰু নাজমিনা আৰু ৰঞ্জনা য়াসমিন, এই দুগৰাকী ষ্টাৰ পাইছে। বাকী ২১গৰাকীয়ে মানে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু মানে ৫৯গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। তৃতীয় বিভাগত আমাৰ নাই। গতিকে আমি ছাৰ বাইদেউখিনি যিখিনি কষ্ট কৰিছিলোঁ সেইমতে ফলখিনি পাই আমাৰ খুব ভাল লাগিছে। আজি কেইবছৰমানৰ পৰাই ভাবি আছিলোঁ যে আমি গোটেইখিনি ল'ৰা ছোৱালীক পাছ কৰাব পাৰিম প্ৰতিবাৰে চেষ্টা কৰোঁ। যোৱা বছৰো আমাৰ ৯৭% আছিলে মানে পাছ কৰা সংখ্যাটো, কিন্তু এইবাৰ আমাৰ ১০০% হৈছে। আমি খুব মানে হেৰি পাইছোঁ আৰু মই বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিক বা যিখিনি অভিভাৱক আমাৰ লগত মানে ছাত্ৰ ছাত্ৰীখিনিৰ লগত আছিলে তেওঁলোককো মই মানে ধন্যবাদ জনাইছোঁ। তেওঁলোকেও যথেষ্ট ল'ৰা ছোৱালীখিনিৰ লগত কষ্ট কৰিছে আৰু এনে সততে মোৰ লগত বা আমাৰ শিক্ষক শিক্ষয়িত্ৰীখিনিৰ লগত তেওঁলোকে যোগাযোগ ৰাখে, খা খবৰ ৰাখে আৰু আমাৰ উপদেশবিলাক তেওঁলোকে মানি চলে। খুব মানে ভাল পাইছোঁ। ৮০গৰাকী আছিলে। গোটেইকেইখিনিয়ে মানে গোটেইকেইগৰাকীয়ে পাছ কৰিছে। ২১গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে। সেইটো আমি এতিয়া ইমান মই মানে গম পোৱা মতে আৰু তিনিখন মানে স্কুলেই আৰু তিনিখন স্কুলৰ ভিতৰত আমিও আছোঁ বুলি শুনিছোঁহে আৰু মানে ভাল ৰিজাল্টৰ ক্ষেত্ৰত আৰু মানে ১০০% ৰিজাল্ট কৰা হ'ব এনেকুৱা।